আসাম ট্ৰিবিউন নিউজপেপাৰৰ মোষ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ আসাম ইউনিফৰ্ম চিভিল কোড UCC আৰু UCC এক্টটো আহিছিল আৰ্টিকল 44ত আৰু অসম চৰকাৰে 26 মে'ত বিধানসভাত ইউনিফৰ্ম চিভিল কোড বিল উপস্থাপন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা কৰিছে ইয়াৰ বিষয়লৈ আৰু লগতে ইয়াতে বহুতখিনি এবাৰ বাধা আছে লগতে ইয়াৰ কি পইণ্টখিনি মেইন ইম্পৰ্টেণ্ট হয় এছেম্বলি স্পেচিয়েল সেশন অফ আসাম এছেম্বলি উইল বি হেল্ড ফ্ৰম 31st May to 26th May 26 মে আৰু 21 মে'ত অনুষ্ঠিত হ'ব গৈ আছে আৰু যিসকল নতুনকৈ ইলেক্টেড হ'ব MLA তেওঁলোকক শপত গ্ৰহণ কৰিব আৰু লগতে UCC বিল উইল বি টেবল অন 26th May আৰু UCC উপস্থাপন কৰিব বিলখন 26 মে'ত ইম্পৰ্টেণ্ট কি এৰিয়া কভাৰ্ড বিশেষকৈ ইয়াৰ বিষয়লৈ ইম্পৰ্টেণ্ট হৈছে বিবাহৰ ন্যূনতম বয়স আৰু পলিগেমি অৰ্থাৎ বহু বিবাহ আৰু ইনহেৰিটেন্স অৰ্থাৎ উত্তৰাধিকাৰী লিভ ইন ৰিলেশ্যনশ্বিপ যেটো সকলোৱে শুনিছে লিভ ইন ৰিলেশ্যনশ্বিপত থকাটো বাধা প্ৰয়োগ কৰিছে ইয়াৰ বিষয়লৈ মাননীয় হিমন্ত বিশ্ব শৰ্মাই ইয়াত সকলোখিনি উল্লেখ কৰিব আৰু লগতে বহুত বেছি ইম্পৰ্টেণ্ট হৈছে ইয়াৰ যিসকল ট্ৰাইবেল কমিউনিটি হয় তেওঁলোকৰ কাৰণে এই যিটো বাধা হয় তেওঁলোকৰ কাৰণে এই আইনৰ আওতাত নাথাকিব অৰ্থাৎ তেওঁলোকৰ কাৰণে এইটো এপ্লাই নহ'ব গতিকে এইটো মোষ্ট ইম্পৰ্টেণ্ট কোনসকলৰ কাৰণে এই নীতি নিয়মটো লাগু নহ'ব যিখিনি লিগেল অফ মেৰিজ পলিগেমি ইনহেৰিটেন্স লিভ ইন ৰিলেশ্যনশ্বিপ অৰ্থাৎ UCC এপ্লাই নহ'ব ট্ৰাইবেল কমিউনিটিৰ ওপৰত মোষ্ট ইম্পৰ্টেণ্ট কেবিনেট এপ্ৰুভেল দ্য ড্ৰাফ্ট বিল was approved in today cabinet meeting significance হৈছে অৰ্থাৎ উত্তৰাখণ্ড আৰু গুজৰাটত যেহেতু UCC বিল এপ্লাই হৈ গৈছে আৰু তৃতীয়খন আমাৰ ষ্টেট হ'ব যি UCC বিল ইয়াতে আহিব যেটো বহুত বেছি ইম্পৰ্টেণ্ট এই পদক্ষেপৰ জৰিয়তে অসম ইউনিফৰ্ম চিভিল কোড বিল আনিবলৈ তৃতীয়খন ৰাজ্য হ'ব অৰ্থাৎ 3 নম্বৰতে হ'ব আমাৰ আসাম গতিকে মোৰ আপডেটৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক জব এডুকেশ্যন